আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৰ্থাৎ গৰমপানী ৱাইল্ড লাইফ চেংচুৰী কোনখন জিলাত অৱস্থিত? উত্তৰ কাৰ্বি আংলং জিলা। নামডাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰোৱাইছিল? উত্তৰ ৰুদ্ৰসিংহই। আব্দুল কালাম দ্বীপ ক'ত অৱস্থিত? উত্তৰ বংগোপসাগৰ অৰ্থাৎ বে অফ বেংগলত। দেওপাহাৰ নামৰ আৰ্কিঅলজিকেল ছাইট অৰ্থাৎ এই পুৰাতাত্ত্বিক ঠাইখন অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ গোলাঘাট জিলা। ভোগজৰা নামৰ পাত্ৰত আহোম ৰাজত্ব কালত কি আপ্যায়ন কৰা হৈছিল? উত্তৰ পানী আৰু সুৰা। জুলু নামৰ জনজাতি বিশেষকৈ কোনখন দেশৰ বাসিন্দা? উত্তৰ দক্ষিণ আফ্ৰিকা। ভাৰতৰ আটাইতকৈ উচ্চতাত অৱস্থিত ৰেলৱে ষ্টেচনৰ নাম কি? উত্তৰ ঘুম ৰেলৱে ষ্টেচন। এই ৰেলৱে ষ্টেচন আছে ৱেষ্ট বেংগলৰ দাৰ্জিলিঙত। পেঠা কোনখন ঠাইৰ এক জনপ্ৰিয় মিঠাই? উত্তৰ উত্তৰ প্ৰদেশৰ আগ্ৰা নামৰ ঠাইখনৰ। পেঠা হৈছে কোমোৰাৰ পৰা তৈয়াৰ কৰা এবিধ মিঠাই। ৰিক্টাৰ স্কেলৰ দ্বাৰা কি জোখা হয়? উত্তৰ ভূমিকম্পৰ প্ৰাবল্য। মালগুৰি ডেইজ চুটিগল্প সংকলনখনৰ লেখক কোন? উত্তৰ R.K. নাৰায়ণ। নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? উত্তৰ অৰুণাচল প্ৰদেশ। বিশুদ্ধ খোৱা পানীৰ pH মান কিমান? উত্তৰ 7। আটাইতকৈ ডাঙৰ মহাসাগৰ অৰ্থাৎ লাৰ্জেষ্ট অচিয়ান কি? উত্তৰ প্ৰশান্ত মহাসাগৰ বা পেচিফিক অচিয়ান। ভাৰতৰ কোনখন ঠাইক খাৰুৰ চহৰ অৰ্থাৎ চিটি অফ বেংগলছ বুলি জনা যায়? উত্তৰ ফিৰোজাবাদ। ফিৰোজাবাদ আছে উত্তৰ প্ৰদেশত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।